নমস্কাৰ, মই অসম গোৰ্খা সন্মিলন বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি পীতাম্বৰ পাঠক। এতিয়া নিৰ্বাচনী হিংসাত্মক ঘটনাই নদুৱাৰ সমষ্টিক টানি ধৰিছে আৰু আজি আমি দেখিবলৈ পাইছোঁ পদ্ম হাজৰিকাৰ নিৰ্দেশত সুনীল ছেত্ৰী নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা সময়ত তেওঁক আক্ৰমণ কৰা হৈছে আৰু বৰ্তমান সুনীল ছেত্ৰী আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। অসমৰ এয়া ইতিহাসত এনেকুৱা ঘটনা প্ৰথম বুলি মই কৈছোঁ আৰু এই ঘটনাক যিসকল ব্যক্তি জড়িত আছে ইয়াত সন্মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু অসমৰ নিৰ্বাচনী আয়োগে ইয়াক অনুসন্ধান চলাই দোষী ব্যক্তিসকলক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই দাবী জনাইছোঁ। যোৱা কেইদিনমান আগতে নিউ গুৱাহাটী সমষ্টিত শান্তনু বৰা আৰু দীপ্লুৰঞ্জন শৰ্মা দেৱে পৰস্পৰক ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছে। এয়া এটা মূল্যবোধৰ ৰাজনীতি। গতিকে সকলোৱে দীপ্লুৰঞ্জন শৰ্মা আৰু শান্তনু বৰাক অনুসৰণ কৰি ৰাজনীতিৰ প্ৰেক্ষাপটত তেওঁলোকে আহক, জনসাধাৰণে যিজনক ভোট দিব তেওঁ জয় হ'ব। এনেকুৱা হিংসা যাতে পুনৰাবৃত্তি নহয় তাক মই নদুৱাৰবাসীকো মই অনুৰোধ জনাইছোঁ। আৰু পদ্ম হাজৰিকা দেৱৰ কিন্তু নদুৱাৰত একনায়কত্ববাদ চলি থকা এই ঘটনাই আজি প্ৰমাণ কৰি দিছে আৰু এয়া এক গণতন্ত্ৰৰ হত্যা কৰা বুলি মই জানিছোঁ আৰু মই দাবী জনাইছোঁ অসমৰ সন্মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে এই ঘটনাক জড়িত ব্যক্তিসকলে উচিত শাস্তি পায় আৰু অহা দিনত নিৰ্বাচন শান্তিভাৱে পাৰ হৈ যায়, ইয়াৰে মই কামনা কৰিছোঁ। ধন্যবাদ।